নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰ কোনো নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছে ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ আজি গোৱালপাৰাত আৰম্ভ হৈছে উচ্ছেদ অভিযান ৰাতিপুৱা 6 বজাৰ লগে লগে আৰক্ষী প্ৰশাসন নামি পৰিছে উচ্ছেদ অভিযানত যোৱাকালি জুম্মা নামাজৰ বাবে উচ্ছেদ অভিযান বাতিল কৰা হৈছিল আৰু আজি ৰাতিপুৱা পৰা পুনৰবাৰ গোৱালপাৰা প্ৰশাসন আৰক্ষীৰ নেতৃত্বত শ বলডজাৰ লগাই ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ পুনৰবাৰ গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ 50ৰো অধিক বলডজাৰ 1700 আৰক্ষী বাহিনী 140 হেক্টৰ ভূমিত চলি আছে উচ্ছেদ অভিযান ৰাতিপুৱা 6 বজাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত আৰু যোৱাকালি জুম্মা নামাজৰ বাবে উচ্ছেদ অভিযান বাতিল কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু আজি ৰাতিপুৱাৰে পৰা এই সৰ্ববৃহৎ উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে প্ৰায় 50ৰো অধিক জেচিবি আৰু হাজাৰ হাজাৰ আৰক্ষী অৰ্ধসামৰিক বাহিনী লগত লৈ উচ্ছেদ অভিযান আৰম্ভ কৰিছে কৃষ্ণাই বিদ্যাপাৰা বেতবাৰী অঞ্চলত চলিছে উচ্ছেদ অভিযান পাইকান সংৰক্ষিত বনাঞ্চলত চলিছে এই উচ্ছেদ অভিযান প্ৰশাসনৰ 12ৰো অধিক অবৈধ বেদখলকাৰী মিয়া মুছলমান পৰিয়ালক কৰা হ'ব উচ্ছেদ আজিৰ দিনটোত পুৱাৰে পৰা চলি আছে এই সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযান চলি থকাৰ মাজতেই উচ্ছেদস্থলীৰ পৰা কেইবাটাও দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে উচ্ছেদ চলি থকাৰ মাজতেই উচ্ছেদিত অসহায় মিয়া লোকৰ কান্দোন দেখিবলৈ পোৱা গৈছে নিজৰ ঘৰ দুৱাৰ চকুৰ সন্মুখতে ভাঙি পেলাইছে প্ৰশাসনে আৰু তাৰ পিছতেই এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে গোৱালপাৰাত আজিৰ দিনটোত পুনৰ আৰম্ভ হৈছে উচ্ছেদ অভিযান আৰু এফালে ৰাজ্যত চলি আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাত আৰু আনফালে আমচুৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত অসমৰ প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ আমচুৰ নেতৃত্বত গোৱালপাৰাত চলি আছে প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান 50ৰো অধিক বলডজাৰ লগাই ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ এফালৰ পৰা আৰু এফালে যদি চলি আছে উচ্ছেদ অভিযান আৰু আনফালে উচ্ছেদৰ সমানে সমানে আমচুৱে কৰিছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই সৰ্ববৃহৎ প্ৰতিবাদৰ বাবে সাজু হৈছিল আমচু আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে উচ্ছেদ মানি নোলোৱাৰ হুংকাৰ আমচুৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা উচ্ছেদ চলোৱা হৈছে উচ্ছেদ চলিবই মুখ্যমন্ত্ৰীৰ স্পষ্ট কথাৰ বিপৰীতে আমচুৰ হুংকাৰ উচ্ছেদ বন্ধ কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ওপৰত উচ্ছেদ চলোৱাৰ বিৰুদ্ধে এইদৰে আজি অসমৰ প্ৰান্তে প্ৰান্তে আমচুৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু আনপিনে শেষৰ বাৰৰ বাবে নামাজ পঢ়িবলৈ নাপালে সংখ্যালঘু ৰাইজে বেদখলকাৰীক নামাজ আদায়ত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে আৰু সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল যোৱাকালি জুম্মা নামাজ পঢ়াত আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল লোকসকলক নামাজ পঢ়িবলৈ যোৱা লোকক উভতাই পঠিয়াইছিল প্ৰশাসনে আৰু প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে নামাজ আদায় কৰিব নোৱাৰি কান্দোনত ভাগি পৰিছে মুছলমান ৰাইজ গোৱালপাৰাৰ কৃষ্ণায়ত প্ৰশাসনে চলাই আছে উচ্ছেদ অভিযান কিন্তু যোৱাকালি উচ্ছেদ অভিযান বন্ধ কৰা হৈছিল জুম্মা নামাজৰ বাবে কিন্তু সেই উচ্ছেদ চলোৱা ঠাইসমূহৰ মছজিদত যোৱাকালি জুম্মা নামাজ আদায় কৰিবলৈ দিয়া নহ'ল প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনৰ এনে কাণ্ডৰ বিৰুদ্ধে এতিয়া মুছলিম জাতীয় দল সংগঠনসমূহৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদিত ধৰ্মৰ বিভাজন উচ্ছেদিত লোকসকলক ধৰ্মীয় দৃষ্টিত চোৱা হৈছে উচ্ছেদিত হিন্দু মুছলমান ভাগ কৰি সংস্থাপন দিয়াৰ বৃহৎ অভিযোগ লখিমপুৰত বাছি বাছি 1200 হিন্দু লোকক মাটি দি সংখ্যালঘুক বঞ্চিত কৰাৰ অভিযোগ হিন্দু মুছলমানক ভাগ ভাগ কৰি চৰকাৰে উচ্ছেদিত লোকক মাটিৰ পট্টা দিছে 1200 উচ্ছেদিত কিয় দিলে মাটিৰ পট্টা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক বান্ধি দিলে 48 ঘণ্টাৰ সময়সীমা কি ভিত্তিত আমাক বঞ্চিত কৰিলে বুলি শ শ মিয়া লোকৰ বৃহৎ প্ৰতিবাদ
কৃষক মুক্তিৰ নেতৃত্বত সমগ্ৰ ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে হিন্দুক মাটিৰ পট্টা দি মুছলমানক কিয় মাটিৰ পট্টা নিদিলে হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত উচ্ছেদ কৰা হৈছিল 12 ঘৰ খিলঞ্জীয়া লোকক আৰু সেই 12 ঘৰ খিলঞ্জীয়া লোকক ভূমিৰ পট্টা দিছিল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আৰু তাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে লখিমপুৰত যদি উচ্ছেদিত 12 ঘৰ লোকে ভূমিৰ পট্টা পায় তেন্তে হাজাৰ হাজাৰ মুছলমান লোকক উচ্ছেদ কৰা মুছলমান লোকে কিয় চৰকাৰৰ ফালৰ পৰা মাটিৰ পট্টা নাপায় এইসমূহ প্ৰশ্ন এতিয়া হিমন্ত বিশ্ব শৰ্মালৈ উত্থাপন কৰিছে অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজে আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে 2026 চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে সকলো মিয়া মুছলমান ৰাইজক মাটিৰ পট্টা দিব কংগ্ৰেছ দলে আৰু যিসকল লোকক ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে উচ্ছেদ কৰিছে সেই উচ্ছেদিত আটাইকেইগৰাকী লোকে কংগ্ৰেছ চৰকাৰ গঠন কৰিলে কংগ্ৰেছ দলৰ ফালৰ পৰা মাটিৰ পট্টা পাব বুলি ঘোষণা কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ যোৱাকালি বিলাসীপাৰাৰ উচ্ছেদস্থলীত উপস্থিত হৈছিল কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন আৰু তাৰ পিছতেই ৰকিবুল হুছেইনৰ এই বৃহৎ ঘোষণা উচ্ছেদৰ নামত মুছলমানক অত্যাচাৰ কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জাননী নিদিয়াকৈ মাটিৰ পট্টা থকা মাটিত বসবাস কৰা লোকক উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাই আমাক দুখ দি লাভ নাই কাৰণ আমি চৰকাৰত নাই উচ্ছেদ বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্যথা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা AIUDF-এ ৰাজনীতি বন্ধ কৰক উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰি আছে AIUDF দলে উচ্ছেদিতক লৈ ৰাজনীতি নকৰিব উচ্ছেদিত ৰাইজৰ কাষত এতিয়া থিয় দিছে কংগ্ৰেছ দল কংগ্ৰেছ চৰকাৰলৈ আহিলে প্ৰতিজন মিয়া মুছলমান ভূমিহীন লোকক ভূমিৰ পট্টা দিব কংগ্ৰেছ চৰকাৰে ক্ষতি পূৰণো দিব কংগ্ৰেছ চৰকাৰে প্ৰতিশ্ৰুতি ৰকিবুল হুছেইনৰ এটা পলিটিক্যাল ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে অগপৰ বিজেপিৰ মিত্ৰতাত ফাট অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰতাত বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে বিজেপিৰে মিত্ৰতা শেষ কৰিলে অসম গণ পৰিষদৰ মাজুলী জিলা সমিতিয়ে বিজেপি অগপৰ মিত্ৰতাত এতিয়া ফাট দেখিবলৈ পোৱা গৈছে বিজেপিয়ে অগপক সন্মান নিদিয়াৰ বাবে মিত্ৰতা ভংগ অগপৰ জিলা সমিতিৰ বিজেপিয়ে অগপক মাখি আয়ৰ চকুৰে চোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম গণ পৰিষদৰ নেতৃত্বই অগপৰ কাৰ্যকৰী সভাত সৰ্বসন্মতিক্ৰমে লোৱা হয় এই সিদ্ধান্ত মুঠতে বিজেপি অগপৰ মিত্ৰতা এতিয়া ভংগ কৰা হৈছে মাজুলীৰ বৰ্তমান বিজেপি বিধায়ক ভুৱন গামৰ বিৰুদ্ধে ক্ষোভ অগপৰ নেতা কৰ্মীসকলৰ 2026 চনৰ নিৰ্বাচনত অগপই অকলে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ গ্ৰহণ উক্ত সভাত 2026 চনৰ নিৰ্বাচনৰ বাবে মাজুলী সমষ্টিত অগপৰ প্ৰাৰ্থী ঘোষণা কৰা হয় এই গুৰুত্বপূৰ্ণ সভাত জিলা সভাপতি ব্ৰজেন গামক 26ৰ নিৰ্বাচনৰ বাবে মাজুলী সমষ্টিত অগপৰ প্ৰাৰ্থী ঘোষণা কৰে দলটোৰ কাৰ্যনিৰ্বাহকে অগপ বিজেপিৰ মিত্ৰতাত এতিয়া সংঘাত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে অগপ বিজেপিৰ মিত্ৰতাত ফাট ওলাইছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপ বিজেপিৰ মিত্ৰতা যেন আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ দিশত আন এটা ব্ৰেকিং নিউজ এফালে ভাৰতৰ দৰিদ্ৰ জনতা আনফালে 5-6 গৰাকী কোটিপতি ভাৰতত কেৱল 2-3% উন্নয়ন মানে ভাৰতৰ বিকাশ হোৱা নুবুজায় বিহাৰৰ পাছত উৰিষ্যাত বিজেপিক খুৰধাৰ সমালোচনা কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ নিৰ্বাচন আয়োগৰ স্থিতিক লৈও ক্ষুব্ধ হৈ পৰিছে ৰাহুল গান্ধী নিৰ্বাচন আয়োগে বিজেপিৰ অংগ হিচাপে কাম কৰিছে বুলি স্পষ্ট দাবী কংগ্ৰেছ দলৰ বিহাৰৰ পিছত এইবাৰ উৰিষ্যা ৰাজ্যত ৰাহুল গান্ধীৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে উৰিষ্যাত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কেৱল মাত্ৰ ভাৰতৰ 5-6 গৰাকী লোকহে কোটিপতি হৈছে তাৰ বিপৰীতে ভাৰতৰ প্ৰায় 97% জনতা এতিয়াও দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু বিজেপি চৰকাৰে কেৱল মাত্ৰ পুঁজিপতিৰ বাবে কাম কৰিছে বুলি কেইবাটাও গুৰুতৰ অভিযোগ
উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ ঋণ লোৱাৰ প্ৰতিযোগিতাত হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদীৰ আমোলত ঋণত ডুবিছে সমগ্ৰ ভাৰত বছৰি ঋণৰ নতুন নতুন অভিলেখ কেন্দ্ৰীয় চৰকাৰৰ বাঢ়িছে জিডিপিৰ তুলনাত ঋণৰ পৰিমাণ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰো ঋণৰ পাহাৰ দেখিবলৈ পোৱা গৈছে অসমত যিদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপ্তাহত দুবাৰকৈ ঋণ লৈ আছে ঠিক একেদৰে কেন্দ্ৰীয় চৰকাৰেও কেন্দ্ৰত যি বিজেপি চৰকাৰ আছে সেই বিজেপি চৰকাৰেও দৈনিক ঋণ লৈয়ে আছে ভাৰতৰ জিডিপিৰ তুলনাত এতিয়া ঋণৰ পৰিমাণ বৃদ্ধি পাইছে ঋণৰ অবিহনে যেন এতিয়া ভাৰত চলাব নোৱাৰে ভাৰতীয় জনতা পাৰ্টিয়ে ঋণ অবিহনে এতিয়া চৰকাৰ চলোৱাত যেন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঋণৰ উপৰি ঋণ লৈছে মোদীয়ে 2014 চনৰ পৰা $446 বিলিয়ন ঋণ 2024 চনত আৰু অধিক বৃদ্ধি পাইছে ঋণৰ পৰিমাণ মুঠতে ঋণৰ উপৰি ঋণ লৈছে এতিয়া বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ স্বাধীনোত্তৰ কালৰ পাছত কি পালে ভাৰতৰ সংখ্যালঘু ৰাইজে বাংলাদেশীৰ টেক লগোৱা সংখ্যালঘুক ন্যায় দিব পাৰিছেনে কংগ্ৰেছ দলে ধৰ্ম নিৰপেক্ষ দেশত সফল হ'বনে AIUDFৰ দৰে ৰাজনৈতিক দল ধুবুৰীৰ উচ্ছেদৰ পাছতেই চৰ্চাত অসমৰ বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা অসমৰ সংখ্যালঘু ৰাইজক কোনে দিব সামাজিক ৰাজনৈতিক নিৰাপত্তা এইসমূহ প্ৰশ্ন এতিয়া উত্থাপন কৰিছে অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজে স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ সংখ্যালঘু ৰাইজে কি পালে বৰ্তমানলৈকে সংখ্যালঘু ৰাইজে নিজৰ অধিকাৰ বিচাৰি পোৱা নাই নিজৰ প্ৰাপ্য বিচাৰি পোৱা নাই সংখ্যালঘু ৰাইজৰ ওপৰত কেৱল বাংলাদেশী টেকহে লগাই দিছে চৰকাৰে সংখ্যালঘু ৰাইজৰ বাবে কংগ্ৰেছ দলে কি কৰিছে ধৰ্ম নিৰপেক্ষ দেশত AIUDF ৰক্ষা কৰিব পাৰিবনে মিয়া মুছলমান ৰাইজক এইসমূহ প্ৰশ্ন এতিয়া উত্থাপন কৰিছে অসমৰ সংখ্যালঘু ৰাইজে পৰৱৰ্তী খবৰ ভোটাৰ তালিকাৰ বিসংগতিয়ে তুলপাৰ লগাইছে সমগ্ৰ দেশ কি বিহাৰ কি মধ্যপ্ৰদেশ সকলোতে ওলাইছে ভোটাৰ তালিকাৰ বিসংগতি মধ্যপ্ৰদেশৰ 1696টা ঠিকনাত পঞ্জীয়ন হৈছে ভুৱা ভোটাৰ একেটা ঘৰতেই পঞ্জীয়ন 50 জনতকৈও অধিক ভোটাৰ 917টা নগৰীয়া নিকায় অঞ্চলৰ আৰু আন কেইটা জড়িত পঞ্চায়তৰ সৈতে নিৰ্বাচন আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য ভাৰতত যেন এতিয়া নিৰ্বাচন আয়োগ বুলিবলৈ নিৰপেক্ষ সংস্থা যেন নাই কিয়নো নিৰ্বাচন আয়োগে ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট হিচাপে যেন এতিয়া কাম কৰিছে ভাৰতৰ প্ৰায়সমূহ ৰাজ্যত এতিয়া ভোটাৰ তালিকাত বিসংগতিৰ তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ বিহাৰত প্ৰায় 2 কোটি ভোটাৰক লৈ খেলিমেলি কৰিছিল নিৰ্বাচন আয়োগে আৰু তাৰ পিছতেই কংগ্ৰেছ দলৰ ফালৰ পৰা ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল আৰু ন্যায়ালয় কঠোৰ হৈ পৰিছিল নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আৰু এইবাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত নিৰ্বাচন আয়োগৰ সেই একেই খেলিমেলি দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে এতিয়া কংগ্ৰেছ দলৰ লগতে ভাৰতৰ বিৰোধী দলসমূহে অভিযোগ কৰিছে যে নিৰ্বাচন আয়োগ এতিয়া কেৱল বিজেপিৰ হৈ কাম কৰি আছে আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ পদ এৰিব বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাক আৰু নেদেখিব মুখ্যমন্ত্ৰীৰ ৰূপত অসমৰ ৰাইজে ছেপ্টেম্বৰ মাহত সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী ছেপ্টেম্বৰ মাহলৈকে অপেক্ষা কৰক অসমৰ ৰাইজে ছেপ্টেম্বৰ মাহৰ পিছত অসমৰ মুখ্যমন্ত্ৰী সলনি হৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইনে গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যিসমূহ অভিযোগ উত্থাপন কৰি আছিল সেই অভিযোগসমূহৰ তথ্য ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিব বুলি মন্তব্য কৰিছিল কিন্তু তাৰ বিপৰীতে এইবাৰ ৰকিবুল হুছেইনৰ ডাঙৰ দাবী ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰ মাহৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নেদেখে অসমৰ ৰাইজে ছেপ্টেম্বৰ মাহৰ পিছতেই সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে আন এটা ব্ৰেকিং নিউজ হনুমান মন্দিৰ ভঙা দুৰ্বৃত্ত গ্ৰেপ্তাৰ ধুবুৰীৰ হনুমান মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলোৱা মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ জাহাংগীৰ আলম খান ওৰফে মিণ্টু আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ SITৰ ধুবুৰীত আত্মগোপন কৰি আছিল জাহাংগীৰ আলম খান ওৰফে মিণ্টু আলীয়ে আদালতত হাজিৰ কৰাৰ পিছতেই ধুবুৰীৰ জেললৈ প্ৰেৰণ কৰা হৈছে জাহাংগীৰক
ধুবুৰী চহৰ ৩ নং ৱাৰ্ডৰ বালুৰচৰৰ হনুমান মন্দিৰৰ সন্মুখত পেলাইছিল নিষিদ্ধ মাংস ঈদৰ পিছদিনাই একো কাণ্ড সংঘটিত কৰিছিল লম্পট জাহাংগীৰে আৰু জাহাংগীৰক ইতিমধ্যেই জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ পাকিস্তানী সেনাৰ ওপৰত ভয়ংকৰ ঘটনা পাকিস্তানত পুনৰ ভয়ংকৰ ঘটনা চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত পুনৰ অঘটন পাকিস্তানী সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ বেলুচ বিদ্ৰোহীৰ সুৰব আৰ্মি কেম্পত আক্ৰমণত 18 পাকিস্তানী সেনা নিহত হৈছে বুলি জানিব পৰা গৈছে বেলুচ আৰ্মিয়ে স্বীকাৰ কৰিছে এই আক্ৰমণৰ ঘটনাৰ কথা বেলুচ বিদ্ৰোহীয়ে বাম অপাৰেচনৰ জৰিয়তে চলাইছে এই আক্ৰমণ মাত্ৰ এঘণ্টাত 8টাকৈ ভয়ংকৰ আক্ৰমণ চলাইছে বেলুচ আৰ্মিয়ে পাকিস্তানত পুনৰ এই অঘটন সংঘটিত হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে ৭৫ বছৰ বয়সত সকলোৱে সন্ন্যাস লোৱা উচিত ৭৫ বছৰৰ অৰ্থাৎ তোমাৰ এতিয়া বিদায় লোৱাৰ সময় আৰএছএছ প্ৰধান মোহন ভাগৱতৰ মন্তব্যক লৈ সমগ্ৰ ভাৰতজুৰি চৰ্চা কাক উদ্দেশ্যি আৰএছএছ প্ৰধানে দিলে এই মন্তব্য বিজেপিৰ নেতা কৰ্মীসকলৰ যদি বয়স ৭৫ হয় তেন্তে বিজেপি দলৰ নেতাকৰ্মী হিচাপে অৱসৰ ল'ব লাগে ৭৫ বছৰ বয়সত সকলোৱে সন্ন্যাস লোৱা উচিত ৭৫ বছৰৰ অৰ্থাৎ তোমাৰ এতিয়া বিদায় লোৱাৰ সময় আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এই মন্তব্যক লৈ ইতিমধ্যে সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে চৰ্চা কাক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি এই মন্তব্য কৰিছে নেকি আৰএছএছ প্ৰধান মোহন ভাগৱতে তাক লৈ এতিয়া সমগ্ৰ ভাৰতজুৰি ব্যাপক চৰ্চা আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এবিএমছুক লৈ কৰা মন্তব্যৰ পিছতে এতিয়া সৰব হৈ পৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক দিছে প্ৰত্যুত্তৰ এবিএমছুৰ সভাপতি টাইছন হুছেইনে এইদৰে লিখে পিটিকি দি মাৰিব পৰা সংগঠন এবিএমছু নহয় শ্বহীদ লাফিকুল ইছলাম আহমেদৰ দৰে সংগ্ৰামী সত্তাৰ বুকুৰ কেঁচা শুনিতৰে ৰক্তৰঞ্জিত এবিএমছুৰ সংগ্ৰামী ইতিহাস দিলীপ শইকীয়া ডাঙৰীয়াৰ দৰে নেতাক অসমৰ মানুহে চিনি পোৱাৰ বহু আগৰে পৰাই এবিএমছুৱে বিটিচি অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অত্যাচাৰিত লাঞ্ছিত জনগণৰ কাষত প্ৰতিৰোধ গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতীক হিচাপে থিয় দি আহিছে এইদৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এবিএমছুৰ ফালৰ পৰা আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ পুনৰবাৰ বিৰোধীৰ মিত্ৰতাত ফাট দেখিবলৈ পোৱা গৈছে অখিল গগৈৰে মিত্ৰতা নাকচ কৰিছে কংগ্ৰেছ দলে কংগ্ৰেছে 2026 চনৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰত প্ৰাৰ্থিত্ব আগবঢ়াব কংগ্ৰেছে শিৱসাগৰ এৰি নিদিয়ে ৰাইজৰ দলক হাইকমাণ্ডৰ সিদ্ধান্তৰ পিছতেই শিৱসাগৰত প্ৰাৰ্থিত্ব আগবঢ়াব কংগ্ৰেছ দলে হাইকমাণ্ডৰ উদ্ধৃতি দি শিৱসাগৰত কৌশলী মন্তব্য বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ পুনৰবাৰ অসমৰ বিৰোধী দলসমূহৰ মিত্ৰতাত ফাট দেখিবলৈ পোৱা গৈছে এটা জৰুৰী খবৰ 14 জুলাই আবেদনৰ লাষ্ট ডেট ৰেচন কাৰ্ডৰ বাবে শীঘ্ৰে কৰক আবেদন 14 জুলাই হৈছে ৰেচন কাৰ্ড এপ্লাইৰ লাষ্ট ডেট ৰেচন কাৰ্ডৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ বাবে শীঘ্ৰে কৰক আবেদন যদিহে ৰেচন কাৰ্ড নতুন পাব বিচাৰে 5 লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়েই কৰক নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লাই অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা মুকলি কৰিলে প্ৰপত্ৰ নতুন ৰেচন কাৰ্ড লাভৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো মনত ৰাখক 1800345358 180034536611 pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ কোনে কোনে কৰিব পাৰিব আবেদন জানি লওক কোন কোন হ'ব যোগ্য হিতাধিকাৰী বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব নতুন ৰেচন কাৰ্ডৰ বাবে এপ্লাই আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ 6 বিধ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড থাকিব লাগিব লগতে ভোটাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ
পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চিট জমা দিব লাগিব পৰ্টেলত আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আজি ৰাতিপুৱাৰে পৰা গোৱালপাৰাত চলি আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলি থকাৰ মাজতেই পুনৰবাৰ অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য ৰাজ্যত উচ্ছেদ অভিযান আজি চলি আছে কাইলৈও চলিব কোনো কাৰণতেই উচ্ছেদ অভিযান বন্ধ নহয় প্ৰবচনকাৰী মুছলমানে কেতিয়াও অসমীয়া নিলিখে এছাম সংখ্যালঘু মানুহে ব্লেকমেইল কৰে যে আমি অসমীয়া ভাষা নকওঁ বুলি একাংশ লোকে ঘৰত অসমীয়া ভাষাত কথাই নাপাতে কিন্তু পঞ্জীয়নত মিছা তথ্য দিয়ে লোকপিয়লত মিছা তথ্য দিয়াটো অপৰাধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য ৭০% চৰৰ মানুহে বিগত লোকপিয়লতো মাতৃভাষা বঙালী বুলিয়েই লিখিছে দেশী গৰিয়া মৰিয়া জলখা পলখা তেওঁলোকে অসমীয়া বুলি লিখে কিন্তু প্ৰবচনকাৰী মুছলমানে সদায় বঙালী বুলিহে লিখে লোকপিয়লত ইয়াত অসমীয়া নিলিখো বুলি নতুনক ভাবুকি দি একো লাভ নাই উচ্ছেদ চলি আছে উচ্ছেদ চলি থাকিব উচ্ছেদ অভিযান চলি থকাৰ মাজতেই পুনৰবাৰ অসমৰ মিয়া মুছলমান ৰাইজক লৈ এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বনাথত পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতেই পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ভয়ংকৰ দুৰ্ঘটনাত এটি ১.৫ বছৰীয়া কণমানিৰ মৃত্যুক লৈ হাহাকাৰ চাহপাত কঢ়িওৱা এখন বাহনে সংঘটিত কৰে এই ভয়ংকৰ এক্সিডেণ্ট থিতাতেই মৃত্যুক আঁকোৱালি লয় কণমানিটিয়ে তাৰ পিছতেই ভয়ংকৰ পৰিস্থিতি লগে লগে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে স্থানীয় একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ভাঙি লণ্ডভণ্ড কৰে গাড়ী হাসমত আলীকো আক্ৰমণ কৰে উত্তেজিত ৰাইজে অন্য লোকৰ বাসগৃহত সোমাই প্ৰাণ ৰক্ষা চালক হাসমত আলীৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে পলায়ন কৰে চালক হাসমত আলীয়ে জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু প্ৰশাসনৰ লোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বিশ্বনাথৰ হাকুমঠা চাহ বাগিচাৰ অন্তৰ্গত জংঘল বস্তিত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে